আমি তেখেতলোকক সেফ গাৰ্ড দিছোঁ যে তেখেতলোকক হয়তো কোনোবাই এই দিনকেইটাৰ ভিতৰত কিবা এটা কৰিব পাৰে আৰু সেইকাৰণে আমি প্ৰশাসনে তেখেতলোকক ইয়ালৈ আনিছোঁ নিছোঁ আৰু তেখেতলোকৰ পৰা দুটা কথা জানিবলৈও আমি চেষ্টা কৰি আছোঁ আৰু অন্য হাতেদি তেখেতলোকক আমি ৰাতিও ঘৰত পহৰা দিওঁ। এইকাৰণে হয়তো বিপক্ষ যদি বেলেগে হত্যা কৰিছে বুলি কথাটো ওলাই আছে, যদি কোনোবাই আহি তেওঁলোকৰ ওপৰত কিবা কৰে তেতিয়াহ'লে কোনো প্ৰুফ নাথাকিব। সেইকাৰণে আমি তেখেতলোকক ইয়ালৈ অনাটো আমি ভাবি আছিলোঁ আৰু এইটো আপোনালোকে শাস্তি বুলি নাভাবিব। অসম পুলিচৰ পুষ্পা গগৈ আৰু পুত্ৰ সৌৰভ গগৈলৈ পুতৌ জন্মিছে, কিয়নো পুষ্পা গগৈ আৰু সৌৰভ গগৈৰ জীৱনলৈ হয়তো অমানিশা নামি আহিব পাৰে। সেই গতিকে অসম পুলিচে পুষ্পা গগৈ আৰু পুত্ৰ সৌৰভ গগৈক দিনৰ ভাগত প্ৰটেকশ্যন দিছে। কিন্তু এয়া এটা বৰ হাঁহি উঠিবলগীয়া বিষয়, কাৰণ যি মুহূৰ্তত পুষ্পা গগৈ আৰু সৌৰভ গগৈৰ জীৱনলৈ অমানিশা নামি আহিব পাৰে, সেই মুহূৰ্তত কিন্তু পুষ্পা গগৈ আৰু সৌৰভ গগৈক ঘৰলৈ যাবৰ কাৰণে অনুমতি প্ৰদান কৰা হয়। এই সম্পৰ্কত আপোনালোকৰ ওচৰলৈ এটি গুৰুত্বপূৰ্ণ প্ৰতিবেদন আগবঢ়াব বিচাৰিছোঁ আৰু প্ৰতিবেদনটো আগবঢ়োৱাৰ আগতে আপোনালোকক ক'ব বিচাৰিছোঁ যে আপুনি যদি মোৰ চেনেলটোলৈ আজি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে যদি প্ৰতিবেদনসমূহ ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি সহায় সহযোগিতা কৰিব বুলি আশা কৰিলোঁ। তেনেহ'লে পলম নকৰোঁ, আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ। সুনীল গগৈৰ পাছত এইবাৰ বিপদত সুনীলৰ পত্নী পুত্ৰ। যিকোনো মুহূৰ্তত দুষ্কৃতিকাৰীৰ টাৰ্গেট হ'ব পাৰে পুষ্পা গগৈ, সৌৰভ গগৈ। হাৰাশাস্তি নহয়, নিৰাপত্তা দিবলৈহে সুনীলৰ পৰিয়ালক মতা হৈছে থানালৈ। ঢকুৱাখনৰ ঘটনাৰ ৰহস্য ভেদ কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আৰক্ষী। প্ৰতিদিনে জেৰা কৰিছে সুনীল গগৈৰ পত্নী আৰু পুত্ৰক। পুৱাই থানালৈ মাতে, সন্ধিয়া ঘৰলৈ যাবলৈ দিয়ে। ইপিনে সুনীলৰ ঘৰৰ সমীপৰ পুখুৰী সিঁচি শুকুৱাই পেলাইছে SDRF-এ। এইবোৰ দেখি অতিষ্ঠ কাপতীয়া চেতিয়া গাঁৱৰ জনতাই অৱশেষত ৰাজহুৱা সিদ্ধান্ত গ্ৰহণ কৰি প্ৰস্তাৱ দিলে আৰক্ষীক। সুনীলৰ পত্নী পুত্ৰক হাৰাশাস্তি বন্ধ কৰিব লাগে। জয়ন্ত গোস্বামীক আনিব লাগে তদন্তৰ আওতালৈ। ৰাজহুৱা কৰিব লাগে DNA-ৰ প্ৰতিবেদন। পুষ্পা গগৈ আৰু সৌৰভ গগৈক শাস্তি যথেষ্ট পৰিয়াল বৰ্গক যথেষ্ট শাস্তি দিছে, মানসিকভাৱে শাৰীৰিকভাৱে যথেষ্ট শাস্তি দিছে। গতিকে এইটো শাস্তি নিদিবৰ কাৰণে আমাৰ গাঁও উন্নয়ন সমিতি আৰু মহিলা মঞ্চই এইটো প্ৰস্তাৱ দিবলৈ আহিছোঁ। আৰু জয়ন্ত গোস্বামী যিটো ভিডিঅ' কল ৰেকৰ্ডিং পাই আছোঁ, এই ভিডিঅ' কলৰ ৰেকৰ্ডিংটো আমাৰ স্পষ্টীকৰণ আৰু তাৰ তদাৰক কি ফোন কল যদি ৰেকৰ্ড বুলি কৈছে, বিজ্ঞান যদি ইমান আগবাঢ়িছে তাহলে আগবঢ়া হৈছে যদি তেতিয়াহ'লে এই ফোন কলবোৰ সংগ্ৰহ কৰি আনি আমাক এতিয়ালৈকে এই যিজন ফোন কৰিছিলে তেওঁলোক আনিবলৈ পোৱা নাই। এই কথাটো আমি সন্দেহ কৰি আমি এটা জাহাজ দিছোঁ। ৰাইজৰ সৈতে হোৱা আলোচনাত আৰক্ষীয়ে ক'লে হাৰাশাস্তিৰ উদ্দেশ্যে নহয়, নিৰাপত্তাৰ উদ্দেশ্যেহে জেৰা কৰা হৈছে সুনীলৰ পত্নী আৰু পুত্ৰক। পহৰা দিয়া হৈছে ঘৰৰ চৌহদত। মঙলবাৰে ঢকুৱাখনাৰ পৰিৱৰ্তে লখিমপুৰত আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জেৰা চলোৱা হ'ল সুনীলৰ পত্নী পুত্ৰক। কোনোবাই হেনো ক্ষতি কৰিব পাৰে সুনীলৰ পত্নী পুত্ৰৰ। এইটো শাৰীৰিক মানসিক দুটাই আপোনালোকে তেখেতলোকক শাস্তি কৰিছে। তেতিয়া তেখেতলোকে এটা কথাই ক'লে যে আমি তেখেতলোকক সেফ গাৰ্ড দিছোঁ, যে তেখেতলোকক হয়তো কোনোবাই এই দিনকেইটাৰ ভিতৰত কিবা এটা কৰিব পাৰে আৰু সেইকাৰণে আমি প্ৰশাসনে তেখেতলোকক ইয়ালৈ আনিছোঁ নিছোঁ আৰু তেখেতলোকৰ পৰা দুটা কথা জানিবলৈও আমি চেষ্টা কৰি আছোঁ আৰু অন্য হাতেদি তেখেতলোকক আমি ৰাতিও ঘৰত পহৰা দিওঁ। এইকাৰণে হয়তো বিপক্ষ যদি বেলেগে হত্যা কৰিছে বুলি কথাটো ওলাই আছে, যদি কোনোবাই আহি তেওঁলোকৰ ওপৰত কিবা কৰে তেতিয়াহ'লে কোনো প্ৰুফ নাথাকিব। সেইকাৰণে আমি তেখেতলোকক ইয়ালৈ অনাটো আমি ভাবি আছিলোঁ আৰু এইটো আপোনালোকে শাস্তি বুলি নাভাবিব। এইবোৰৰ মাজতে পোহৰলৈ আহিছে জয়ন্ত গোস্বামী আৰু সুনীল গগৈৰ মাজত হোৱা কথোপকথনৰ আন এটা ভিডিঅ', য'ত বিল, ৱৰ্ক অৰ্ডাৰ আৰু ধনক লৈ কথা হৈছে দুয়োৰে মাজত। চান্দাৰ পইচা খুজিছিল জয়ন্ত গোস্বামীয়ে। মোৰ হাতত একেবাৰে পইচা নাই বুলি কৈছিল সুনীলে। বিল এটা পালে তেতিয়া কিবা এটা কৰিব পাৰিম। এতিয়া আপুনি কি কম, মোৰ ওচৰত ছাৰ যি গতি হৈ আছে ন, আপোনাক কি কম, একেবাৰে পইচা নাই। ভাইৰেল হৈছে এটা কল ৰেকৰ্ডিঙো, য'ত কোনো সতীৰ্থৰে কথা পাতিছে সুনীল গগৈয়ে। কৈছে জীৱনলৈ অহা ভাবুকিৰ কথা। মাৰিহে পেলাম, কিবাহে কৰিম, ধেৰ অলপ
প্ৰস্তুত হৈ আছে তাৰমানে মোক কিন্তু ডাইৰেক্ট কোনো কেছ পোৱা নাই মানে বাকী কণ্ট্ৰেক্টৰখিনি আপোনাৰ ওপৰত ফায়াৰ হৈ আছে আৰক্ষীয়ে জয়ন্ত গোস্বামীক জেৰা কৰিব লাগে সুনীলে ফোনত কথা পতা লোকজন কোন উলিয়াব লাগে সেই দাবীৰে সৰব হৈছে সাপতীয়া চেতিয়া গাঁওবাসী